মানে চাওক যোৱাকালি যি কাৰিকৰী বিজুতি হৈছিলে তাৰ সমাধান দৰাচলতে আজিৰ দিনটোলৈকেও ওলোৱা নাই যোৱাকালি দিনটো তেওঁলোকে এডজাষ্ট কৰা হ'ল এটা হলত অডিটটো বেয়া হৈছিলে এটা আনটো হলত এডজাষ্ট কৰা হৈছিলে পৰ্যায়ক্ৰমে প্ৰত্যেকটো 40 গৰাকীকৈ দৰ্শকক বহুৱাই যোৱাকালি দিনটো চলিলে আজিৰ দিনটোৰ যি টিকেট বুক আছিলে সেয়া কেনচেল কৰা হৈছে সেই হলটোৰ কিন্তু ৰাতিপুৱা 6:30 বজা আৰু 7 বাজি তাৰ দৰ্শকসকল যেহেতু আহিয়ে গৈছিলে এই মুহূৰ্তত যেটো চলি আছে যিখন স্ক্ৰিনত চলি আছে তাত 120টা সিট আছে তাত এই মুহূৰ্তত কিন্তু দুটা হলৰ দৰ্শকে থিয় হৈ উপভোগ কৰি আছে ৰৈ বিনালে এই মুহূৰ্তত 9:15 যেটো দৰ্শনী আছিল তাৰ বাবে টিকেট বুক কৰিছিলে অভয়াপুৰী বৃদ্ধাশ্ৰমৰ একাংশ ককা আইতা এই মুহূৰ্তত তেওঁলোকে আহিছে তেওঁলোকে এনে ধৰণে ৰৈ বিনালৈ চাবলৈ তেওঁলোকে জলিমেক্স ছবিগৃহত আহিছে কিন্তু নিৰ্ধাৰিত সময়ত যেহেতু আৰম্ভ নহব তেওঁলোকৰ কাষলৈ মই যাবলৈ যত্ন কৰিম কি হ'ল কাৰিকৰী বিজুতিৰ বাবে পলম হ'ব বুলি হয় খুবেই দুখিত যোৱা কালিলেতো গম পাইছিলো যোৱা ৰাতিলৈকে যে আজিলৈকে ঠিক হৈ যাব গোটেইখিনি কিন্তু খুব দুৰ্ভাগ্যবশত যে এতিয়ালৈকে ঠিক হোৱা নাই কিন্তু আমাক প্ৰতিশ্ৰুতি দিছে যেহেতু আমাৰ কথা নহয় এখেতসকল বাৰে অহাটো সম্ভৱ নহয় বৃদ্ধাশ্ৰমৰ পৰা আৰু যেহেতু এখেতসকলক ব্যৱস্থা কৰি দিলো আমি সবে মিলি এতিয়া এখেতসকলক লৈও আহিলো এতিয়া যদি এখেতসকলে চাব নাপায় খুব এটা বেয়া কথা হ'ব তো প্ৰতিশ্ৰুতি দিছে চাও এতিয়া ককাই ল'ব হয় মই আইতা এগৰাকীৰ কাষলৈ যাবলৈ যত্ন কৰিম ৰৈ বিনালে চাবলৈ আহিছে হৈ দিয়ক জুবিন গাৰ্গক কেনে লাগিছে ভাল লাগছে অলপ দুখ লাগিছে কি আমাকো বিৰাট দুখ লাগছে ইহঁতৰ চিনেমা আমি চাবলৈ আহিছোঁ কি ক'ব মই ভাল পাইছোঁ সঁচাকৈ ভাল লাগছে আমাক আজি জুবিন দাৰ অৱতাৰ পুৰুষহে আছিল আমি জুবিন দা হেৰুৱাই খুব দুখ পাইছোঁ ছবিগৃহত তেওঁলোকে এডজাষ্ট কৰিম বুলি কৈছে পৰৱৰ্তী যিটো দৰ্শনী তাত ককা আইতাহঁতক তেওঁলোকে দেখুৱাব হয় এতিয়া ককা আইতাহঁতকতো আমি লৈ আহিছোঁ মানে আমি যিকোনো অনুষ্ঠান হওক পূজা হওক বিহু হওক তেওঁলোকৰ লগত উদযাপন কৰিব আমি চেষ্টা কৰোঁ এটা প্ৰচেষ্টা সদায় থাকে কাৰণ তেওঁলোকৰ যিহেতু ল'ৰা ছোৱালী তেওঁলোকৰ লগত নাই তো আমি নিজৰ ল'ৰা ছোৱালী হিচাপে তেওঁলোকৰ লগত থাকিব সদায় মানে যত্ন কৰি আহিছোঁ আৰু আইতাসকলেও আমাক নিজৰ ল'ৰা ছোৱালী হিচাপেই ভাবে চ' আজিও যিহেতু ৰৈ বিনালেখন সকলোৱে উপভোগ কৰি আছে তো আইতাসকলে কিয় নোচোৱাকৈ থাকিব সেইকাৰণে আমি তেওঁলোককো আজি বৃদ্ধাশ্ৰমৰ পৰা লৈ আহিছোঁ এতিয়া চাওঁ ইয়াতে কি ব্যৱস্থা কৰিব পৰা যায় ক'ব খোজা নাই এই মুহূৰ্তত আপোনালোকৰ আগত কয় নে জুবিন গাৰ্গৰ ছবিখন চাবলৈ আগ্ৰহ আছে আইতাইতো জুবিন দাক লগ পোৱা বুলিও কৈছে আমাক আইতাই জানিবলৈ যত্ন আপুনি জুবিন গাৰ্গক লগো পাইছে লগ পাইছিলোঁ অভয়পুৰীত তাতে গান গাইছিল ন লগ পাইছিলে এনে কোনো কথা নাই গান চাব আহিছোঁ গান শুনিছোঁ তাৰ ককা আইতা ৰৈ বিনালে চাব জলিমেক্স ছবিগৃহত 9:15 তেওঁলোকৰ দৰ্শনী আছিলে কিন্তু কিছু পলম হ'ব এটা হলত যিহেতু কাৰিকৰী বিজুতিৰ বাবে দৰ্শনী প্ৰদৰ্শিত নহ'ব আনটো হলত এডজাষ্ট কৰিব লাগিব বুলি কৰ্তৃপক্ষই কৈছে পৰৱৰ্তী যিটো শ্ব' হ'ব 11 বজাৰ যি দৰ্শনী সেই 11 বজাৰ দৰ্শনীত তেওঁলোকক দেখুৱাব এতিয়া জুবিন গাৰ্গক লগ পাইছে নেকি লগটো পোৱা নাই এনে টিভিত সেইবিলাক দেখি আছোঁ গান ঠান শুনছোঁ টিভিত আজি চাব বেয়া লাগে আজি আহিলোঁ আৰু চাব আৰু এয়া আমি বঙাইগাঁৱৰ পৰা আপোনালোকক কিছু পৰিৱেশ দেখালোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক সীমান্ত প্ৰতিম চৌধুৰীৰ জৰিয়তে